ঔষধীকৰণ কৰা হৈছে হয় সেই প্ৰচেছটো মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছো মই এওঁৰ একদম ঘৰৰ পিছফালে গুচি আহিলো আৰু একদম মই আপোনাৰ এইবোৰ ড্ৰাম বাঁহে নিৰ্মাণ কৰা আপোনালোকে চাৰ্ট দেখিছেনে বাঁহে নিৰ্মাণ কৰা কিতাপ দেখিছেনে বাঁহে নিৰ্মাণ কৰা আপোনালোকে পুথি দেখিছেনে হয় আজি মই আপোনালোকক লৈ আহিলো শিৱসাগৰলৈ হয় শিৱসাগৰ বকতা ননাথ গাঁৱলৈ আৰু ইয়াত মই আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ লৈ আহিলো যিজন ব্যক্তিয়ে আমি যে এই চাৰ্ট যে পিন্ধিছো এই চোলাবিলাক তেওঁ বাঁহে নিৰ্মাণ কৰি উলিয়াইছে হয় যিবিলাক যে আমি কিতাপ যে পঢ়ো সেই কিতাপখন তেওঁ বাঁহে নিৰ্মাণ কৰি উলিয়াইছে যিবিলাক আমি যে বহি কাগজ লিখো সেইবিলাক তেওঁ বাঁহে নিৰ্মাণ কৰি উলিয়াইছে আমি যি ভাগৱত পাঠ কৰোঁ বা যি পুথিবিলাক পাঠ কৰোঁ সেই ভাগৱত বা সেই পুথিবিলাক তেওঁ বাঁহে নিৰ্মাণ কৰি উলিয়াইছে সকলোবিলাক আজি মই আপোনালোকক এই ভিডিঅ'টোত এটা এটাকৈ আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আমি আহি পালো এই দাইদেউৰ ৰুমৰ ভিতৰলৈ দাইদেউ আছে এজন দাইদেউ নমস্কাৰ ভালে আছে ন হয় আজি আহিলো আপোনালোকৰ এই পুথিভঁৰাল বুলি কৈছো আৰু ইয়াত বিশেষকৈ আপুনি কিতাপ বা অন্যান্য বহুখিনি সামগ্ৰী ৰাখিছে বুলি কোৱা শুনিছো আৰু সেইবিলাক আমি অকমান আজি ৰাইজক দেখুৱাবৰ কাৰণে বিচাৰিছো যিবিলাক আপুনি বাঁহে তৈয়াৰ কৰিছে প্ৰথমতে আমি অকমান চাব বিচাৰিছো বাঁহে তৈয়াৰ কৰা আমি কিতাপ কিছুমান চাব বিচাৰিছো প্ৰথমতে এখন আহোম সাহিত্য আৰু দৰ্শন হয় এখন মূল অনুবাদ হ'ল মেডিডি মাধৱ মোহন চিনি পায় আটাই তেওঁ হয় আৰু এইখিনি অসমীয়া তৰ্জমা কৰা হৈছে হয় ইয়াৰ হস্তাক্ষৰখিনি আমাৰ শ্ৰীমতী সুভদ্ৰা বৰুৱা হয় এইখিনি তেওঁ গোটেইবিলাক লিখিছে চুই চাব পাৰিম নাপাই নিশ্চয় কি সুন্দৰ চক এইখন কি বাঁহৰ ঢকুৱাখন ন বাঁহৰ ঢকুৱাই বনোৱা ঢকুৱা মানে বাঁহৰ যিখন যে বাকলিখন যে থাকে সেইটো নহয় জানো সেইটো হয়তো ডাঙৰ বাঁহটোৰ পৰা যিটো আমাৰ বৰ ভুলুকা বৰ কাকক কৈছে ভালুকি বাঁহ কৈছে ডাঙৰ বাঁহটো কোমলীয়া বাঁহটো ওপৰৰ পৰা খহি পৰা সেই বাকলিখনৰ পৰা চেষ্টাত্মক কৰা হৈছে আমি ভাবিছো পেলাই দিয়া বস্তুৰ পৰা আমি কি কি বস্তু নিৰ্মাণ কৰিব পাৰো যদি মাথাটো যদি লগাও মগজ যদি আমি অকমান খটাও আমি কেনেকুৱা পেলনীয়া বস্তুবিলাক চাওঁ আমি কি সুন্দৰকে আমি তৈয়াৰ কৰিব পাৰো আৰু তেওঁ চক যিখন পুথি তেওঁ তৈয়াৰ কৰি ৰাখিছে ইমান শকত আমি অকণ শকত দেখুৱাই দিওঁচোন চক ইমান শকত এখন পুথি আৰু এয়া হৈ গ'ল বাঁহে নিৰ্মাণ কৰা হয় আৰু এই ধৰণৰ পুথি অকল এইখন বুলি নহয় বহুত আছে এই ধৰণে চক মই অকমান মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এইবিলাক চব বহুত আছে এইবিলাক বিভিন্ন নাম তেওঁলোকে নামাকৰণ কৰিছে এইফালে আছে এইফালেও আছে মই এইফালে অকমান দেখুৱাই দিছো এইবিলাক চক এইবিলাক আছে আৰু এইবিলাক চক একদম তলত যে একদম থাক লাগি আছে আৰু গোটেইবিলাক হৈ গ'ল বাঁহে নিৰ্মাণ কৰা কিতাপ হৈ গ'ল হয় আৰু ইমান সুন্দৰকে আৰু এইবিলাক চব লিখা আছে ন এইবিলাকতো খালিটো নাই এইখিনি বেছিকে লিখা আছে এইফালে বেছিকে লিখা আছে নেকি হয় এইফালেও আছে এইখিনি বৰগীত লিখা আছে আচ্ছা ইয়াত কি লিখা আছে এইখিনি বৰগীত আচ্ছা এইফালে হয় শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীত আচ্ছা এইবিলাক কোনে লিখিছে এইবিলাক আমাৰ শ্ৰীমতীৰ হাতৰ আখৰ আচ্ছা আপোনাৰ মিছেছৰ হাতে তেওঁ লিখিছিলে নহয় জানো কি সুন্দৰকে তেওঁ ধৰক ইমান ধুনীয়াকে লিখিছে আৰু এইবিলাকত একদম বাঁহৰ ঢকুৱা দি তেওঁলোকে নিৰ্মাণ কৰি পেলাই চব ইমান সুন্দৰকে বহু কিতাপ মই আপোনালোকক এইফালে যদি দেখুৱাবলৈ যাওঁ চব এইফালে আছে নহয় বহু কিতাপ আছে আৰু ইমান ধুনীয়াকে পুথি বুলি ক'ব লাগিব একচুৱেলি কিতাপ নহয় এইবিলাক পুথি হ'ব লাগিব আৰু এই পুথিবিলাক চব কিমান ধুনীয়াকে তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে আৰু এইবিলাকো দেখিছো এইবিলাক কি এই বিভিন্ন ধৰণৰ পুথি এইবিলাক আৰু গুণমালা পুথি হয় তেওঁ বাঁহে নিৰ্মাণ কৰি পেলাই কি সুন্দৰকে তেওঁ ৰাখিছে ইমান সুন্দৰকে আৰু চব গোটেইবিলাকত লিখা আছে এখনোতো খালী নাই নহয় জানো আৰু চব আমি বাঁহে বহুতে কয় যে বাঁহে একো কৰিব নোৱাৰে বাঁহৰ লগত কি মাথা মাৰি আছো বাঁহে কিনো কৰিব কিন্তু বাঁহৰ এনেকুৱা কিছুমান সামগ্ৰী আছে যিবিলাক সামগ্ৰী গোটেই বিশ্ব মানে কপাই ৰাখে যে বাঁহে নিৰ্মাণ কৰা চকলং পুথি আহোমসকলৰ বিবাহত তেওঁলোকে পাঠদান কৰে হয় সেইবিলাক এইবিলাক তেওঁ সংৰক্ষণ কৰি ৰাখিছে আৰু কি সুন্দৰকে আৰু মই কিছুমান অকমান আপোনালোকক মই আজি অকমান দেখুৱাবলৈ চেষ্টা কৰিছো এই গাঁওখনৰ সম্পৰ্কে লিখা আছে আপোনালোকৰ গাঁওখনৰ বকতা ননাথ গাঁৱৰ ইতিবৃত্ত সম্পৰ্কে আপোনালোকৰ গাঁওখনৰ নামটো বকতা ননাথ গাঁও নহয় জানো হয় ইয়াৰ ইতিবৃত্ত বিলাক ইয়াত গোটেই কথাবিলাক লিখা আছে আচ্ছা আপোনাৰ নাম ইয়াত লিখা আছে মোহন শইকীয়া হয় এওঁৰ নাম যিহেতু মোহন শইকীয়া খুব সুন্দৰকে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে গোটেইবিলাক সামগ্ৰী এনেইতো তেওঁ বাঁহ পেটৰ বহুতবিলাক সামগ্ৰী তেওঁ নিৰ্মাণ কৰিছে কিন্তু মই সিমানবিলাক আজি আপোনালোকক দেখুৱাব বিচৰা নাই কাৰণ কেলে বাকীবিলাক আইটেম হৈ গ'ল জেনেৰেল আইটেম আৰু মই এটা বস্তু দেখিছিলো অকমান আগতে হাঁচি পাতৰ হয় হাঁচি পাতৰ তেওঁ এইটো বাকচটো কি হয় এইটো হাঁচি পাতৰ পুথি সংৰক্ষণ কৰা মানে হাঁচি পাতৰ পুথিবিলাক তেওঁ সংৰক্ষণ কৰি ৰাখে সেই বাকচটোতে আৰু এইবিলাক হৈ গ'ল সেই হাঁচি পাতৰ পুথিবিলাক তেওঁ ইয়াত সংৰক্ষণ কৰি ৰাখিছে এটা পৃষ্ঠা হয় এইখিলা মই আপোনালোকক দেখুৱাই দিছো এইখিলা হৈ গ'ল হাঁচি পাতৰ পুথি বুলি ক'ব লাগিব একচুৱেলি এই হাঁচি পাত মানে কি গছৰ পাতটো নহয় গছৰ বাকলি চিটা নহয় বাকলি চিটা যেনেকৈ মানে
কহি কহি মিহি কৰি এখন মানে সেই কাগজৰ পৃষ্ঠাৰ নিচিনা বনাই লয় সেইকাৰণে হাঁচি পাত বুলি কয় আমি যেনেকৈ কাগজৰ এখিলা দুখিলা পাত বুলি যে কওঁ হাঁচি পাত বুলি কোৱা হৈছে আৰু এই হাঁচি পাতটো পৃথিৱীৰ ভিতৰত কেৱল আমাৰ উত্তৰ পূৰ্বাঞ্চলতহে এই বৈষ্ণৱ ধৰ্মী লোকসকলে এইবোৰ কৰোঁতে বা টাই ভাষাৰ লোকসকলে এইবিলাক কৰোঁতে কৰা এই মানে প্ৰথম পুথি এইবিলাক এনেকুৱা বাকী ধৰক ভোজপত্ৰ তোলাপত্ৰ এইবিলাক আছে ভোজপাত তোলাপাত যে কয় সেইবিলাক এইটো মৈথিলী ভাষাত লিখা আছে কি ভাষা মৈথিলী ভাষা আৰু চব আখৰবিলাক ইমান সুন্দৰ একদম কিমান নিট এণ্ড ক্লিন ইমান কোনো কাটাকাটি নাই ইমান সুন্দৰ আৰু এইবিলাক কোনে লিখা এইবিলাক এইবোৰ সেই সময়ৰ এইটো 17শ শতিকাত লিখা এইবিলাক এইটো তেতিয়া সত্ৰাধিকাৰসকলে লিখা আচ্ছা তেওঁলোকে লিখা নাই এইবোৰ প্ৰতি ঘৰ মানুহে এইবোৰ চেষ্টা কৰিছিল তেতিয়া আৰু কিছুমান এইবিলাক সেইটো সময়ত নষ্ট কৰিলে আৰু বাকীবোৰ সংৰক্ষণ কৰা হৈছে মানুহৰ আক্ৰমণৰ সময়ত বহুত নষ্ট হৈছে অন্যান্য তেনেকুৱা ধৰণৰ আৰু এটা মই সামগ্ৰী দেখিছো এই সামগ্ৰীটো কি জানো এইটো মখুৰা এইটো আমাৰ ব্যৱহাৰ কৰে মৰণা মাৰোতে গৰুৱে বা গৰু মুখত যে আপোনাৰ লগাই দিয়া যায় নহয় জানো ধান খাব নোৱাৰিব হয় এইটো আপোনালোকে চাগে যিসকলে গাঁৱত গৰু মানে মৰণা মাৰে আজিকালিতো প্ৰায় ট্ৰেক্টৰে মৰণা মাৰে কিন্তু গৰুৱে যদি মৰণা মাৰে সেই মুখত মানে গৰুৰ মুখত দি দিয়ে এইটো যাতে ধানখিনি যাতে খাব নোৱাৰে নহয় জানো মাস্ক আৰু মাস্ক বুলি ক'ব লাগিব আজি যেনেকে কৰোণাত মাস্ক ওলাই গ'ল ঠিক তেনেকে গৰুৰ কাৰণেতো মাস্ক মানে যাতে ধানখিনি খাই তেওঁলোকে শেষ কৰিব নোৱাৰে সেইকাৰণে মুখুৰা বেটেৰে তৈয়াৰ কৰিছে আৰু এটা আপুনি কিবা উলিয়াই আছে কি উলিয়াইছে এইটো হ'ল অতি সৰু এখন পুথি এখন হ'ল দশম নামৰ পুথিখন ইয়াতে অলপ হেৰি লিখা আছে কেইটামান অধ্যায় এইখিনি আপোনাৰ হাঁচি পাতৰ ন হাঁচি পাতৰ চুইচাব পাৰিম হয় এইবিলাক চব হাঁচি পাতৰ আজিকালি হাঁচি পাত আছে আজিকালি হাঁচি পাতৰ এনেকুৱা তৈয়াৰ কৰে নে ক'ৰবাত এইটো কৰো বুলিলে কৰিব পৰা যাব খালি নকৰে আজিকালি বিক্ৰী কিন্তু কৰো বুলি ক'লে এইবিলাক বিক্ৰী হ'ব এতিয়া ভাল ব্যৱসায় কোনোবা কৰিব পাৰিব এখন একেবাৰে সৰু পুথি বুলি ক'ব লাগিব নহয় জানো একেবাৰে সৰু পুথি সংৰক্ষিত পুথিৰ ভিতৰত এইখন আটাইতকৈ সৰু পুথি হয় আচ্ছা ইয়াতে মই এটা প্ৰশ্ন কৰো হয়তো চাগে ভিডিঅ'টো দেখি বহুতে আমাক কমেণ্টত ক'ব যে এইবিলাক পুথি হৈ গ'ল বা এই শাস্ত্ৰ ভাগৱতৰ কথা যে আমি এনেই মানে যধে মধে চুই দিছো বা এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিব এইখিনিত কথা কি হ'ব এইখিনিতো ধৰক এতিয়া আমিতো ভাগৱতৰ ঘৰত বা শাস্ত্ৰ ঘৰত আমি ৰখা নাই এইখিনিতো শুধৰণ কৰি ল'ব লাগিব নহয় তাৰপিছতে ধৰক এইটো এনেকুৱা হয় সত্য ঈশ্বৰ আৰু অহিংসাই পৰম ধৰ্ম আমি যদি মানসিকভাৱে যদি সত্যবাদী হৈ থাকোঁ বা দৈহিকভাৱে আমি যিখিনি চাফ চিকুণ হৈ থাকিব লাগে থাকোঁ তেতিয়াহ'লে এইবোৰ চোৱাত অপৰাধ নাই বুলি ভাবোঁ আৰু আমি এইখিনিতো এটা বেয়া কথাৰ কাৰণে চোৱা নাই আমি এইখিনি জানিবৰ কাৰণে চুইছোঁ আৰু বিজ্ঞানসন্মতভাৱে আমি ইয়াক কি ধৰণে যত্ন কৰি সংৰক্ষণ কৰিছোঁ সেইটোহে বেছি ডাঙৰ কথা আৰু এই পুথিসমূহৰ ওপৰত আমাৰ যিটো ভক্তিভাৱ থাকিব লাগে সেইটো সদায় থাকিব সদায় আছে আৰু আমি চাফা হৈ থাকোঁ আপুনিও বোধহয় গা নোধোৱাকৈ ঘৰৰ পৰা ওলোৱা নাই গতিকে এইটোত বাধা হ'ব নালাগে বুলি ভাবোঁ আৰু সেইকাৰণে কিন্তু সংৰক্ষণ কৰা হৈছে আৰু অতিথিসকলেতো চাবই কোনোবাই চুব খুজিব সেইটো যদি দিয়া নাযায় তেতিয়াহ'লে অতিথিসকল অসন্তুষ্ট হ'ব তেওঁ এইখন বহুত এই পুৰণি কাপোৰ এখন কটনৰ হয় ৰঙা কাপোৰ আছিলে এনেকৈ হাঁচি সামৰি থওঁতে ইয়াৰ ৰংটো এনেকুৱা হৈ গৈছেগৈ আৰু এইবোৰ জোহাল চাং বা আশাল চাং বা চাংমতিৰ ওপৰত এইবোৰ সাধাৰণতে থৈছিলে যাতে পচি নাযায় ভেঁকুৰি নাযায় তেনেকুৱা ধৰণে আৰু এই ৰঙা কাপোৰখন দি থৈছিলে তাৰ পৰা যিটো মানে জলীয় ভাৱ উৎপন্ন হ'ব সেই কাপোৰখনে শোষণ কৰিব সেইকাৰণে ইয়াৰ ৰংটোৱে বেলেগ হৈ গ'ল আৰু এটা বস্তু মই দেখিছো সাধাৰণতে আমি এইবিলাক বস্তু পেলাই দিওঁ নহয় জানো পেলনীয়া বস্তু এইবিলাক নাৰিকলৰ পৰা তৈয়াৰ কৰা হৈছে নহয় জানো এইটো আমাৰ বাঁহৰ খুঁটি বনাই দিছো এইটো আমাৰ নাৰিকলৰ টুকুৰাটোক মানে কাটি পেলাই এইটো আমি নাৰিকল গছৰ পাতৰ আৰ্হি কৰিব লোৱা হৈছে আৰু এইটো হ'ল এটা পাত্ৰ ধৰি লওঁ আমি কলম থলো বা কিবা থলো তেনেকুৱা সুন্দৰকে তেওঁলোকে নিৰ্মাণ কৰি ওলাইছে ইমান সুন্দৰ এনেইতো দদাইদেউতো বহু বস্তু মানে বাঁহৰ তেওঁ তৈয়াৰ কৰি ৰাখিছে মই গোটেইখিনি আপোনালোকক নেদেখুৱালেও হ'ব এইকাৰণে নেদেখুৱাওঁ কাৰণ সেইবিলাক মানে কি সাধাৰণতে প্ৰত্যেকেই বনায় আৰু এটা কথা মই ইয়াত আপোনাক সুধি লওঁ অথনি আপুনি কৈছিলে যে আপোনালোকৰ গাঁৱৰ পৰা গোটেই অসমলৈ আপোনালোকৰ ডলা চালনী আৰু কি চাপ্লাই হয় বুলি কৈছিলে এইখন গাঁৱৰ পৰা ডলা চালনী আৰু খৰাহী সৰ্বাধিক পৰিমাণৰ আমাৰ অঞ্চলটোৰ ভিতৰতেই বা জিলাখনৰ ভিতৰতেই ইয়াৰ পৰা সৰবৰাহ হয় বাহিৰলৈ মানে এতিয়া অৰুণাচল যায় নাগালেণ্ড যায় আৰু উজনি অসমৰ প্ৰায়বোৰ জিলালৈ ইয়াৰ পৰা সামগ্ৰী যায় আৰু আগত আজি কিছু বছৰৰ আগলৈকে অন্যান্য ঠাইলৈ গৈছিল
এতিয়া কিন্তু বাহিৰৰ পৰা বস্তু আহে নামনি ফালে বা উজনিলৈও আহিছে যদিও কিন্তু আমাৰ এখন গাঁৱৰ সামগ্ৰী বা বকতা অঞ্চলটোৰ পৰা বহুত কোটি কোটি টকা সামগ্ৰী বছৰেকত বাহিৰলৈ যায় এতিয়াও গৈ আছে নহয় ন খুব সুন্দৰ এটা কথা আপোনালোকে ভাবিছো এওঁলোকৰ এই ন বকতা আৰু পুৰণি বকতা দুখন গাঁও আছে ন ননাথ আৰু পুৰণি নাথ পুৰণি নাথতো এই কামটো চলি আছে নেকি পুৰণি নাথত জাপি বনাইছিল জাপি বনাই আজিকালিও বনাই আজিকালি জাপিৰ চাহিদাটো অলপ কমিছে হয় আমাৰ গতিকে তেওঁলোকে জাপিটো বনাই আছে কিন্তু তাত জাপিটো বেছিকে বনাই অন্য বস্তু বনাব জানে কিন্তু জানিলেও তেওঁলোকৰ মূল বস্তুটো মানে জাপিটোকে ব্যৱসায় ভিত্তিত এতিয়া কিন্তু আপোনালোকৰ এই ননাথ গাঁৱত মানে আপোনালোকে সকলোৱে এই ডলা চালনী খৰাহী এইবিলাক তৈয়াৰ কৰি গোটেই অসমত তেওঁলোকে চব চাপ্লাই দিছে আমাৰ কিছুমান গাঁৱৰ আমি অঞ্চলবিলাক আমি দেখিছো আমাৰ উঠি অহা প্ৰজন্ম বা গাঁৱৰ ব্যক্তিসকলে যে গধূলি অকল চুলাই খাবলৈ যায় তাচ খেলিবলৈ যায় ক'ত ড্ৰাগছ পায় ক'ত মদ পায় ক'ত কানি পায় সেইবিলাক চিন্তা কৰে কিন্তু এওঁলোকৰ পৰা আমি এইখন গাঁৱৰ পৰা আমি বহুখিনি কথা শিকিব লাগিব কাৰণ এইখন গাঁৱৰ বিষয়ে যিসকল ব্যক্তিয়ে জানে যে শিৱসাগৰ বকতা ননাথ গাঁওখন হয় আৰু এইখন গাঁৱৰ পৰা আমি কিন্তু বহু কথা শিকিব লাগিব এওঁলোকৰ গাঁৱৰ ব্যক্তিসকলে কিন্তু এনেই পৰি নাথাকে প্ৰতি ঘৰতে নহয় জানো প্ৰতি ঘৰৰ ব্যক্তিসকলেতো কিবা নহয় কিবা বনাই থাকে প্ৰতি ঘৰতে কাৰখানা আছে বুলি কোৱা শুনিছো নহয় জানো আৰু এইখন গাঁৱৰ পৰা এতিয়া বসন্ত নাথ নামৰ এটা ল'ৰা সি মানে হায়াৰ ছেকেণ্ডেৰী প্ৰথম বৰ্ষৰ পৰা কাম কৰিছিলে মোৰ লগতে এতিয়া সি এটা নেশ্যনেল লেভেলৰ এজন মাষ্টাৰ ট্ৰেইনাৰ তেওঁ খুব ভালকে কাম কৰি আছে তেওঁ কিয় বাঁ বেতৰে কাম কৰে সকলো বস্তু বনাব জানে খুব সুন্দৰ উচ্চ শিক্ষিত ল'ৰা হয় এতিয়া মানে ভাবিছো এওঁলোকৰ গাঁৱৰ পৰা আমি কিমান শিক্ষা ল'ব লগা কথা আৰু এটা মই সামগ্ৰী দেখিছো এইটো সামগ্ৰী অকমান আমাক বুজাই দিছো এইটো বাঁহৰ এটা বেগ হয় এটা বাঁহৰ বেগ ইয়াত আপোনাৰ কম্পিউটাৰটো নিব পাৰে কেতিয়াবা লেপটপটো নিব পাৰে বা নিজৰ কাপোৰ কানি দুসাজমান লৈ যাব পাৰে বেলেগলৈ যাওঁতে আৰু বাঁহৰ এটা স্বাভিমানী বস্তু হ'ব এইবিলাক এনেকুৱা ধৰণৰ বনাব পাৰি সুন্দৰকে চব নিৰ্মাণ কৰি উলিয়াইছে ইয়াৰ বয়স 20 বছৰমান হ'ল 20 বছৰ এইটো তৈয়াৰ আপুনি নিজে কৰা নেকি মই প্ৰথমতে এইটো আৰু ইয়াৰ লগতে অন্যটা বনাইছো আপুনি তলৰ মহলা দেখিবলৈ পাব এইটো হ'ল সুটকেছ বুলি কয় আমাৰ যিটো সুটকেছ এইটো হ'ল মানে পৰ্টফলিঅ এইটো ষ্টেণ্ডাৰ্ড মানে আধুনিক এইটো হ'ল মানে পুৰণি ষ্টাইলৰ আছিলে সেইটো দেখিব সেই দুটাই মই প্ৰথম বনাইছিলো আৰু মই আপুনি তৈয়াৰ কৰা বহু বস্তু আছে মই গোটেইবিলাক এনে অকমান ওপৰে মই দেখুৱাই দিওঁ এইটো ৰুমত আৰু কিবা আছে নেকি দেখাব লগা ৰুমত এইবিলাকে আৰু বিশেষ নাই ন ঠিক আছে মই তলত গৈ পেলাই অকমান মই এওঁ ধৰক বহু বস্তু বনাইছে মই আপোনালোকক বাৰে বাৰে কৈ আছো এওঁতো বহু বস্তু নিৰ্মাণ কৰিছে মই গোটেইবিলাক আপোনালোকক নেদেখুৱাও কাৰণ কেলে এইবিলাক বস্তু আপোনালোকে প্ৰায় দেখিয়ে থাকে আৰু তেওঁ কিছুমান কিন্তু এনে সংৰক্ষণ কৰি ৰাখিছে যেনেকে ধৰক গৰু গাড়ী ব্ৰিটিছ ৰাজত্ব কালৰে হয় মই শিৱসাগৰ আমাৰ বিয়ৈ ঘৰ পানী থৈছে এইটো কোঁৱৰপুৰৰ পৰা আপুনি সংৰক্ষণ কৰি ৰাখিছে আৰু এইবিলাক চব এইবিলাক বঁটা এইবোৰ কৰিছো আৰু কিছুমান সংগ্ৰহ কৰা হৈছে হয় এইবিলাক চব তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে এইবিলাক মই আপোনালোকক বৰ বিশেষ দেখুৱাই নাথাকো এইবিলাক আপোনালোকে বজাৰ সমাৰে বা বহুত আপোনালোকে দেখিছে এইবিলাক চব তেওঁলোকে নিজে নিৰ্মাণ কৰা আৰু এটা জপা এই জপাটো মই আপোনালোকক মোৰ আগৰ কেইটামান ভিডিঅ'ত মই আপোনালোকক দেখুৱাইছিলো যিসকলে আগৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকে ভালদৰে জানে এয়া দেখুৱাইছিলো মই মৰাণ সমাজত তেওঁলোকে ৰাখিছিলে মাছ ধৰা টুনা কয় টুনা আচ্ছা এইটো কোন মই বেলেগ দেখিছো মানে এফালে মাছটো ভৰাই দিয়ে আৰু এফালে বান্ধি লয় এতিয়া ঘৰত আহি পেলাই মাছটো খুলিব লাগে এতিয়া এইফালে ৰছীডাল খুলি দিলে মাছটো ওলাই যায় মানে এইটো আপোনাৰ খালৈ নিচিনা এইটো পানীত যেনেকে জাল বাই পলহ মাৰে এতিয়াতো আৰু মাছটো ভৰাব লাগিব প্ৰায় 2 ফুট 2.5 ফুট দীঘলৰ মাছটো ভৰালেও এফালে মূৰটো ভৰাই দিলে আৰু এফালে নেজডাল ওলাই থাকিব পাৰে এতিয়াও দিগদাৰ নাই কিন্তু ইয়াতে কঁকালতে বান্ধি পেলাই মাছ মাৰি থাকে এই বস্তুটো খালি মই দেখা নাছিলো ইয়াৰ নাম কি ক'লে মাছ ধৰা টুনা মাছ ভৰোৱা টুনা হয় খালৈ নিচিনা আৰু হয় এইটো বস্তু আপোনালোকে কোনে দেখিছিলে নাই আপোনালোকে কমেণ্টত জনাব কাৰণে নাপাহৰিব আৰু এয়া মই আপোনালোকক চপল দেখুৱাইছো এই বাঁহৰ নহয় জানো আচ্ছা খুব সুন্দৰ বাঁহৰ তেওঁ চলটো লগাই দিছে খুব সুন্দৰকে এইবিলাক পিন্ধিটো ধুনীয়াকে যাব পাৰি নহয় জানো খুব সুন্দৰকে এই চব তেওঁ পিন্ধিয়ে দেখুৱাইছে বা বাঁহৰ আগে মই চেণ্ডেল চোলা এইবোৰ মানে পিন্ধিছিলো বা টুপি অন্যান্য চশমা ফ্ৰেম গোটেইবোৰ কৰিছিলো আজিকালি সেইবোৰ নকৰো বাঁহ বেতবিলাকতো ধৰক পচি যাব নহয় জানো বাঁহ বেত যাতে পচি নাযাবৰ কাৰণে আপোনালোকেতো হেৰি কৰিছে নহয় কি বুলি কয় কেমিকেলত আপোনালোকে জোগাই ৰাখিছে ঔষধীকৰণ কৰা হৈছে হয় সেই প্ৰচেছটো মই অকণমান আপোনালোকক ক'ব কাৰণে চেষ্টা কৰিছো মই এওঁৰ একদম ঘৰৰ পিছফালে গুচি আহিলো আৰু একদম মই আপোনাৰ এইবোৰ ড্ৰাম এই ড্ৰামতে আমি বৰাক্স আৰু বৰিক পাউডাৰ কি আছে বুলি ক'লে বৰাক্স আৰু বৰিক এইটো আমি পানীত মিশ্ৰণ কৰি পেলাই এই বাঁহবোৰ ডুবাই থওঁ অতি কমেও 15 দিন আৰু 15 দিনৰ পাছত পৰা আমি উঠাই পেলাই শুকুৱাই পেলাই আমি বিছনা চকী টেবুল যি বনাওঁ আচ্ছা বিছনা চকী যি বনাই গোটেইখিনি ফিনিচিং কৰি লৈছে নহয় সব ৰেডি কৰি লৈছে যদি আমি কাঠি আৰু কামিৰ কাৰণে 24 ঘণ্টা তিয়ালে হয়
আৰু কামিৰ কাৰণে এসপ্তাহমান তিয়ালে হয় আৰু যদি গোটা বাঁহ তিয়াব লগা হয় তেতিয়া মানে মিনিমাম 15 দিন তিয়াব লাগিব আৰু দৰৱৰ পৰিমাণটো কিন্তু জোখত দিব লাগিব আচ্ছা এইখিনিতে আপোনাৰ যিহেতু ধৰক বহুতে কয় যে বাঁহৰ বিচনা বা বাঁহৰ সোফাবিলাক বেছি দিন লাষ্টিং নকৰে বুলি এইবিলাক এতিয়া আমাৰ 20 বছৰতকৈ বেছিকৈ হৈছে দিন আৰু সেইবিলাক এতিয়ালৈকে আমাৰ চলি আছে মানে 20 বছৰত আপোনালোকে নিজে চকুৰে দেখি আছে নহয় দেখি আছো আপুনি এই কামটোৰ লগত লাগি থকা আপোনাৰ কিমান বছৰ হ'ল মোৰ এইটো প্ৰায় 20 বছৰতকৈ বেছি হ'ল মানে আপুনি সেই তেতিয়া আৰম্ভণিতে নিৰ্মাণ কৰা কিছুমান আছে এতিয়াও মানে খুব সুন্দৰ হৈ আছে অক্ষত অৱস্থাত আছে বেয়া হোৱা নাই হয় আৰু তেতিয়া যিটো পদ্ধতিৰে আমি ঔষধীকৰণ কৰা হৈছিলে আৰু এতিয়া তাতকৈ বহুত আগবাঢ়িলে আৰু এতিয়াতো আৰু আমি ভালকৈ মানুহক ক'ব পাৰিম যিটো আৰু বেছি দিনলৈ যাব হয় আৰু আমি যে বাঁহবিলাক যে পেলাই দিওঁ হয় ন বাঁহবিলাক যেতিয়া ধৰক আমি গোটা বাঁহ এডাল লওঁ আৰু বাকীবিলাক আমি এনেই পেলাই দিওঁ কিন্তু আপোনালোকে ইয়াত দেখিছো বাঁহৰ মানে প্ৰতিটো অংগই আপোনালোকে ব্যৱহাৰ কৰিছে নহয় ন এতিয়া ধৰক বাঁহৰ আমি এই এছাৰিবিলাক দেখিছো এছাৰিবিলাক আমি যে পেলাই দিওঁ আমাৰ কোনো কাম নাই কিন্তু এওঁলোকে চব খুব সুন্দৰকে তেওঁলোকে এই বাঁহৰ এইবিলাকৰ পৰা কলম তৈয়াৰ কৰিছে আৰু সেইকেইটা হৈ গ'ল এই আমাৰ এই কণ কণ ভাইটি দুজনে ভাইটি তোমাৰ নামটো কি উজ্জ্বল নাথ আৰু তোমাৰ ৰঞ্জন নাথ আৰু তেওঁলোকে স্কুল যায় স্কুলত আজি দেওবাৰ যিহেতু তেওঁলোকে আজি কাৰণ স্কুল যোৱা নাই সেইকাৰণে তেওঁলোকে স্কুল যদি বন্ধ পায় তেওঁলোকে আহি পেলাই ইয়াত সুন্দৰকে তেওঁলোকে মানে হাতৰ বিদ্যা তেওঁলোকে শিকিছে আৰু স্কুলৰ পৰা অহাৰ পিছতো তোমালোকে মাজে মাজে আহা ন আহি পেলাই তোমালোকে সুন্দৰকে কাম শিকি আছে সেইকাৰণে চব মানে বাঁহৰ কামৰ ইমান ধুনীয়া বাঁহৰ কলম এটা বনাই দিলে হয় আজি বনাইছে এতিয়া এঘণ্টামানৰ ভিতৰতে বনাইছে আপোনালোক বহি থাকোঁতে আপোনালোকক এক উপহাৰ দিব এইটো হ'ল এটা আমাৰ কাৰণে বনাইছে উপহাৰ দিব হ'ল মুখনি লগা এইটো হ'ল মুখনি নলগা নেকি বনোৱা নাই খুব ধন্যবাদ বাৰু দেই তোমালোকে আমাৰ কাৰণে ইমান কষ্ট কৰি দিছা একদম অশেষ ধন্যবাদ আৰু তোমালোকে কামবিলাক শিকিছা বুজিছা নাই তোমালোকে স্কুল যাবা স্কুল পঢ়িবা সকলো কাম কৰিবা কিন্তু তাৰ মাজতো হাতৰ বিদ্যাটো তোমালোকে এৰি নিদিবা ঠিক আছে খুব সুন্দৰ আৰু যি মই আপোনালোকক যে কৈ আছিলো যে বাঁহৰ চাৰ্ট বুলি এয়া হৈ গ'ল চব বাঁহৰ চাৰ্ট এয়া হৈ গ'ল আচ্ছা আৰু এটা কথা মই আপোনালোকক কৈ লওঁ এয়া হৈ গ'ল পংকজ আৰু এয়া হৈ গ'ল পংকজৰ ভণ্টি তোমাৰ নামটো কি আছিলে মোৰ নাম শ্ৰীমতী বিজয়লক্ষী আচ্ছা বিজয়লক্ষী আৰু এই যে আপোনালোকে যে দেখিছে পংকজে যে পিন্ধি আছে এই চাৰ্টটো হৈ গ'ল বাঁহৰ হয় কি সুন্দৰকে নিৰ্মাণ কৰিছে চোৱা অকণ পিছলৈ ঘূৰি দিয়াচোন এয়া চাওক এই বাঁহৰ চাৰ্ট হয় চাৰ্ট মানে কি জেকেট আৰু এই ভণ্টিগৰাকী পিন্ধিছে এয়া চাওক বাঁহৰ চাৰ্ট হয় মানে জেকেট আৰু কি সুন্দৰকে পুৰুষ আৰু মহিলাৰ কাৰণে দায়িত্ব ইমান সুন্দৰকে বাঁহৰ জেকেট তেওঁ নিৰ্মাণ কৰি উলিয়াইছে এনেকুৱা ধৰণৰ আমি কাম কাজবিলাক কিন্তু আমি চেলুট দিব লাগিব ইমান সুন্দৰকে তেওঁলোকে এনেকুৱা ধৰণৰ কামবিলাক নিৰ্মাণ কৰি উলিয়াইছে আৰু মই পংকজক বিশেষকৈ মই আজি ধন্যবাদ দিম এই ভিডিঅ'টো প্ৰস্তুত কৰিবৰ কাৰণে তেওঁ বহুতখিনি আমাক সহায় কৰি দিছে আৰু ভণ্টিও বহুতখিনি আমাৰ লগত লাগি দিছে দুইজনকে অশেষ ধন্যবাদ থাকিল আজিৰ ভিডিঅ'টো আপোনালোকক মই অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে বাঁহ বেতৰ বা আমাৰ নিজৰ সামগ্ৰীবিলাক যে আমি পেলনি নিদিয়াকৈ যে আমি বহুখিনি কাম আমি কৰি ল'ব পাৰোঁ বুলি ভিডিঅ'টোত আজি আমি আপোনালোকক অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় আই অসম